মই আগতে কৈছিলো যে তিনি গগৈ এই শব্দটোৱে আমাৰ জাতিটোক দ্বিখণ্ডিত কৰাৰ এক প্ৰকাৰ ষড়যন্ত্ৰ আছিলে। অসমৰ ৰাজনীতিত কেতিয়াও উপাধি, জাতি আৰু বৰ্ণলৈ ৰাজনীতি হোৱা নাছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে এই দীঘলীয়া ৰাজনৈতিক ইতিহাসত উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা এয়া এক প্ৰকাৰ আমি নজনা নুশুনা এক প্ৰচেষ্টা আছিল। যদি আপোনালোকে গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক ইতিহাস চায়, কেতিয়াও উপাধিৰে ৰাজনীতি কৰিব কোনেও বিচৰা নাছিল, কংগ্ৰেছে হওক বিজেপিয়ে হওক। এইবাৰ প্ৰথম উপাধিৰে সৈতে ৰাজনীতি কৰিব বিচৰা হৈছিল, তাক ৰাইজে প্ৰত্যাখ্যান কৰিছে। আৰু মই আগতেই কৈ অহাৰ দৰে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত গগৈও আছে, বৰগোহাঁইও আছে, বুঢ়াগোহাঁইও আছে, দাস কলিতা কোচ ৰাজবংশী, পাহাৰ ভৈয়ামৰ জনজাতীয় সকলো লোকৰ সমাৱেশ আমাৰ ভাৰতীয় জনতা পাৰ্টীত আছে। সেইকাৰণেই আমি বৰাকৰ পৰা পাহাৰলৈ, নামনিৰ পৰা উজনিলৈ, মধ্য অসমৰ পৰা আমি সমগ্ৰ ভূখণ্ডত আমি শক্তিশালীভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিলো। অসমৰ ৰাইজে এই তিনি গগৈ ৰাজনীতিক দৃঢ়তাৰে সৈতে প্ৰত্যাখ্যান কৰিলে আৰু দুজন গগৈক অসমৰ ৰাইজে নিৰ্বাচনত পৰাজিতও কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।